হেল্ল' এভৰিৱান, পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ স্মাৰ্ট লাৰ্ণিং ইউটিউব চেনেলটোলৈ। চ' ইতিমধ্যে আপোনালোকে গম পাইছে যে ক্লাছ 8ৰ যিটো আমাৰ ইণ্টাৰভিউত আহিবলগীয়া জিকে চিজ আছে সেইটো চলোৱা হৈছে আৰু আজি হৈছে তাৰ পাৰ্ট 2 দ্বিতীয়টো ভিডিঅ'। ইতিমধ্যে ক্লাছ 8 আৰু ক্লাছ 10 মিক্সড দুয়োটা এক্সামৰ বাবেই যিবিলাক ইণ্টাৰভিউত জিকে সুধিব পাৰে তাৰ বাবে অলৰেডি জিকে ভিডিঅ' কিছুমান দিয়া হৈছে। চ' যদি আপোনালোকে সেই ভিডিঅ'সমূহ চোৱা নাই, মই গোটেইখিনি জিকে ভিডিঅ'ৰ ওপৰত এটা প্লে'লিষ্ট আছে, আপোনালোকে চেনেলটোত ভিজিট কৰি পেলাই প্লে'লিষ্টত আপোনালোকে সেই গোটেইখিনি ভিডিঅ' চাব পাৰে, আপোনালোকৰ যথেষ্টখিনি হেল্প হ'ব। প্ৰথমতেই ক'ব বিচাৰোঁ, মই গোটেইখিনি ভিডিঅ'তে সেইটো কথা উল্লেখ কৰিছোঁ যে ইণ্টাৰভিউত আপোনালোকৰ ছেল্ফ কনফিডেঞ্চ আৰু পাৰ্চনেলিটি টেষ্ট কৰাৰ বাহিৰেও কিছুমান সম্যক জ্ঞান, আপোনাৰ জেনেৰেল নলেজ কেনেকুৱা সেইটোৰ ওপৰতো মানে তেওঁলোকে এটা চেক কৰে যে আপোনালোকৰ জেনেৰেল নলেজটো কেনেকুৱা। চ' আপুনি আমাৰ অসমখনৰ বিষয়ে কিছুমান যিবিলাক বহুত বেছি ইম্পৰ্টেণ্ট কথা, যিবিলাক জনাটো 4th গ্ৰেডৰ চাকৰি এটাৰ কাৰণেও বহুত বেছি বাধ্যতামূলকৰ নিচিনা হৈ যায়। চ' আপোনালোকে এই কুৱেশ্যনসমূহ স্কিপ নকৰিব, লাষ্টলৈকে ভিডিঅ'টো চাব। প্লাছ এই যিটো আমি আজি পঢ়িম সেইটো যদি আপোনালোকৰ যদি PDF লাগে, চ' PDFটো মই মোৰ টেলিগ্ৰাম চেনেলত আপলোড কৰি দিম। চ' তাৰ পৰা আপোনালোকে PDFটো পাই যাব। চ' টেলিগ্ৰাম চেনেলৰ যিটো লিংক আছে মই ডেছক্ৰিপশ্যন বক্সত দি দিম। চ' ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো স্কিপ নকৰিব, মই ৰিলেটেড কিছুমান কথা যিবিলাক কৈ যাম সেইখিনি আপোনালোকে নোট কৰি ল'ব বহীত। এতিয়া প্ৰথম কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম আহোম ৰজা কোন আছিলে? ইয়াৰে আমাৰ অপশ্যন হৈছে চুডাংফা, চুকাফা, স্বৰ্গদেউ শিৱসিংহ নে চুচেংফা। ইয়াৰে আমাৰ শুদ্ধ এনচাৰটো হৈ যাব চুকাফা। এইটো কুৱেশ্যন মই আগতো ইনক্লুড কৰিছিলোঁ এটা ভিডিঅ'ত। চুকাফা আছিলে প্ৰথম আহোম ৰজা অসমৰ, তেওঁ আছিল আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা। এতিয়া আৰু ৰিলেটেড কিছুমান কথা মই ক'ব বিচাৰোঁ যে চুকাফাই অসমত প্ৰৱেশ কৰিছিলে 1228 খ্ৰীষ্টাব্দত, আপোনালোকে মনত ৰাখিব 1228। আৰু আপোনালোকে মনত ৰাখিব যে চুকাফাৰ পাছত আৰু 39জন ৰজাই ৰাজত্ব কৰিছিলে, আৰু 39জন আহোম ৰজাই ৰাজত্ব কৰিছিলে। টোটেল যদি সোধে কেইজন আহোম ৰজাই অসম বুৰঞ্জীত ৰাজত্ব কৰিছে, তেন্তে আমাৰ এনচাৰটো হৈ যাব 40জন আহোম ৰজাই ৰাজত্ব কৰিছিলে। চুকাফাই 1213 খ্ৰীষ্টাব্দত চীনৰ মুংমংলুঙৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলে, আৰু পাছত তেওঁ 15 বছৰ যাত্ৰা কৰি পেলাই 1228 খ্ৰীষ্টাব্দত আহি পেলাই অসমত প্ৰৱেশ কৰিছিলে। তাৰপাছত চুকাফাই 1253 খ্ৰীষ্টাব্দত 1253ত কি কৰিছিলে? প্ৰথম স্থায়ী ৰাজধানী পাতিছিলে। এতিয়া যদি সোধে প্ৰথম স্থায়ী ৰাজধানী ক'ত পাতিছিলে, তেন্তে আপোনালোকে ক'ব লাগিব চৰাইদেউত পাতিছিলে, শিৱসাগৰৰ চৰাইদেউত। নেক্সট কুৱেশ্যন হৈছে অসমৰ কোনখন ঠাইত হস্তশিল্প বেছি জনপ্ৰিয়? ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে শিৱসাগৰ, বৰপেটা, নলবাৰী নে গোলাঘাট। আপোনালোকে মনত ৰাখিব বৰপেটা। হস্তশিল্পৰ বাবে বিখ্যাত ঠাইখন হৈছে অসমৰ বৰপেটা। নেক্সট কুৱেশ্যন হৈছে কাজিৰঙাক ইউনেস্কো বিশ্ব ঐতিহ্যস্থল বা ইউনেস্কো অল্ড হেৰিটেজ চাইট হিচাপে কেতিয়া ঘোষণা কৰা হৈছিলে? ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে 1974, 1985, 1992 নে 2000। আপোনালোকে মনত ৰাখিব কাজিৰঙাক অল্ড হেৰিটেজ চাইট হিচাপে 1985 চনত স্বীকৃতি দিয়া হৈছিলে। লগতে আপোনালোকে আৰু কিছুমান ৰিলেটেড কথা জানি লওক যে কাজিৰঙাক 2006 চনত ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা হৈছিলে। লগতে আপোনালোকে মনত ৰাখিব লাগিব যে কাজিৰঙা যিটো এৰিয়া, কাজিৰঙা হিচাপে নামকৰণ কৰি পেলাই আপোনালোকে ক'ব পাৰে যে সংৰক্ষিত বনাঞ্চল হিচাপে 1905 চনত প্ৰথমতে কাজিৰঙা বনোৱা হৈছিলে। 1905 চনৰ 1 জুন তাৰিখে, সেইটো আপোনালোকে মনত ৰাখিব। তাৰপাছত আজি এইটো কুৱেশ্যনৰ এনচাৰ হৈছে যে 1985 চনত ইউনেস্কো অল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে অসমত কমলাবাৰী সত্ৰ কোন ঠাইত আছে? ইয়াৰে আমাৰ অপশ্যন হৈছে যোৰহাট, মাজুলী, শিৱসাগৰ নে ডিব্ৰুগড়। চ' কমলাবাৰী সত্ৰ আমাৰ মাজুলীত আছে। নেক্সট কুৱেশ্যনটো হৈছে দাস্য ভক্তি ধৰ্মীয় সংগীতৰ সৃষ্টিকাৰী কোন? ইয়াৰে আমাৰ অপশ্যন হৈছে শংকৰদেৱ, মাধৱদেৱ, মহাপুৰুষীয়া ভক্তি ধৰ্ম নে শিৱসিংহ। প্ৰথমতে আপোনালোকে কুৱেশ্যনটো বুজি লওক যে কাৰ বৰগীতত বা কাৰ সংগীতত আমি দাস্য ভাৱ প্ৰকাশ পোৱা পৰিলক্ষিত হয়। অৰ্থাৎ আপোনালোকে ক'ব পাৰে যে পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি দাস্য ভাৱ, তেওঁৰ কমল সম চৰণ দুখনিত প্ৰতি থকা দাস্য ভাৱ। চ' সেই দাস্য ভাৱ দাস্য ভক্তি, নিজকে দাস হিচাপে পৰিবেষ্টিত কৰাৰ যিটো ক্ষমতা, সেইটো কাৰ সংগীতত বা কাৰ বৰগীতত প্ৰকাশ পাইছিলে? প্ৰথম মাধৱদেৱৰ, আৰু মাধৱদেৱ আছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য। নেক্সট হৈছে কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিলে? বহুতে এটা কমন কুৱেশ্যন, এইবাৰ ADRE হয়তো গ্ৰেড 4ৰ যিটো ক্লাছ 8 লেভেলৰ এক্সাম আছিলে তাত হয়তো এইটো আহিছিলেও। চ' কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিলে? শংকৰদেৱে ৰচনা কৰিছিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কিমান চনত হৈছিলে? 1449 চনত হৈছিলে, আপোনালোকে মনত ৰাখিব। আৰু মে বি ক্লাছ গ্ৰেড 3ৰ যিটো HSSLC হায়াৰ ছেকেণ্ডেৰী লেভেলৰ
এক্সাম আছিলে তাত মেবি শংকৰদেৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আইতাকৰ নাম আহিছিলে। চ' এইবিলাক কুৱেশ্যন আমি আকৌ চাই যাব লাগিব, আমাক ইণ্টাৰভিউতে এইবিলাক কুৱেশ্যন সুধি দিব পাৰে, ঠিক আছে। কোনজন অসমীয়া ৰজাই ৰংপুৰ ৰাজধানী স্থাপন কৰিছিল? এতিয়া আহোমসকলৰ বহুতো ৰাজধানী আছিলে, প্ৰথমত চৰাইদেউ আছিলে, তাৰপিছত বকতা আছিলে, তেনেকৈ বহুতবাৰ চেঞ্জ হৈছে। ৰংপুৰ আছিলে, যোৰহাট আছিলে, শেষৰটো ৰাজধানী যোৰহাট আছিলে, গৰিনাথ সিংহই যোৰহাটলৈ স্থানান্তৰ কৰিছিলে। তো আমাক সুধিছে যে কোনজন অসমীয়া ৰজাই বা কোনজন আহোম ৰজাই ৰংপুৰ ৰাজধানী হিচাপে মানে স্থাপন কৰিছিল, ৰংপুৰৰ ৰাজধানীটো লৈ গৈছিলে। ইয়াৰ আমাৰ অপশ্যন হৈছে চুকাফা, ৰুদ্ৰসিংহ, গদাধৰ সিংহ নে স্বৰ্গদেউ প্ৰমত্ত সিংহ। আপোনালোকে মনত ৰাখিব ৰংপুৰত ৰাজধানী স্থানান্তৰিত কৰিছিলে ৰুদ্ৰসিংহ, আৰু ৰুদ্ৰসিংহ হৈছে আহোম যিমান ৰজা আছে আহোম ৰজাসকলৰ শ্ৰেষ্ঠ ৰজা। আহোম ৰাজবংশৰ যদি শ্ৰেষ্ঠ নৃপতি বা শ্ৰেষ্ঠ ৰজা যদি আমি ক'ব লাগে তেন্তে হৈ যাব ৰুদ্ৰসিংহ, ঠিক আছে। ৰুদ্ৰসিংহ আছিলে গদাধৰ সিংহৰ পুত্ৰ, গদাধৰ সিংহৰ পুত্ৰ আছিলে ৰুদ্ৰসিংহ, আৰু সতী জয়মতী ৰুদ্ৰসিংহৰ মাতৃ আছিলে, গদাধৰ সিংহৰ পত্নী আছিলে। আৰু চুকাফাটো ফাউণ্ডাৰ আমি অলৰেডি পঢ়িলোৱেই। আৰু স্বৰ্গদেউ প্ৰমত্ত সিংহ অতি প্ৰতাপী ৰজা আছিলে। স্বৰ্গদেউ প্ৰমত্ত সিংহই কি বনাইছিলে, কি এটা আৰ্কিটেকচাৰ বনাইছিলে, আপোনালোকে যদি জানে কমেণ্টত জনাব। নেক্সট হৈছে লাচিত দিৱস অসমত কেতিয়া পালন কৰা হয়? ইয়াৰ আমাৰ অপশ্যনসমূহ হৈছে 15 আগষ্ট, 24 নৱেম্বৰ, 31 ডিচেম্বৰ নে 1 জানুৱাৰী। চ' আমাৰ শুদ্ধ এনচাৰটো হৈ যাব 24 নৱেম্বৰ। 24 নৱেম্বৰ তাৰিখে লাচিত দিৱস পালন কৰা হয়। আচ্ছা, লাচিত দিৱস 24 নৱেম্বৰ তাৰিখে পালন কৰা হয়। বীৰ লাচিত বৰফুকন কোন আছিলে? শৰাইঘাটৰ যুদ্ধত বীৰ লাচিত বৰফুকনৰ ভূমিকাটো আপোনালোকে পাৰিলে অলপ পঢ়িব। এইটো আমাৰ প্ৰতিজন অসমীয়াই জনাটো, প্ৰতিজন অসমৰ বাসিন্দাই জনাটো অতি গুৰুত্বপূৰ্ণ। 17 বাৰ মোগলে আক্ৰমণ কৰিছিলে আৰু 17 বাৰ আহোমে পৰাস্ত কৰিছিলে। তাৰ পাছত আপোনালোকে মনত ৰাখিব লাগিব যে শৰাইঘাটৰ যুদ্ধটো কিমান চনত সংঘটিত হৈছিলে? 1671, 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিলে। আৰু শৰাইঘাটৰ যুদ্ধ যেতিয়া সংঘটিত হৈছিলে তেতিয়া বীৰ লাচিত বৰফুকনে অতি বীৰত্বৰে প্ৰদৰ্শন আগবঢ়াইছিলে। সেইটো সময়ত আহোম ৰজা আছিলে উদয়াদিত্য সিংহ, ঠিক আছে, আৰু মোগলক পৰাস্ত কৰিছিলে শৰাইঘাটৰ যুদ্ধত। আৰু এটা কথা আপোনালোকে মনত ৰাখিব লাগিব যে আহোম মোগলৰ যিটো শেষ ৰণ হৈছিলে সেইটো কিমান চনত সংঘটিত হৈছিলে? শৰাইঘাট কিন্তু শেষ ৰণ নাছিলে, শেষ ৰণটো হৈছিলে 1682, 1682 চনত সংঘটিত হৈছিলে ইটাখুলিৰ ৰণ, ঠিক আছে। ইটাখুলিৰ ৰণ যিটো আছিলে সেইটো আছিলে আহোম মোগলৰ শেষৰটো ৰণ। মেবি গদাধৰ সিংহৰ টাইমত সংঘটিত হৈছিলে, গদাধৰ সিংহৰ টাইমত সংঘটিত হৈছিলে শেষৰটো ৰণ 1682ত। শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিলে 1671, আৰু তেতিয়া উদয়াদিত্য সিংহ আছিলে আহোম ৰজা আৰু বীৰ লাচিত বৰফুকন আছিলে প্ৰধান সেনাপতি। বৰফুকন আছিলে বীৰ লাচিত বৰফুকন। চ' আপোনালোকে এইখিনি মনত ৰাখিব। আৰু মিৰ জুমলাই কেতিয়া গড়গাঁও দখল কৰিছিল যদি আহে সেইটো অলপ আগত হৈ যায়। মিৰ জুমলাই কেতিয়া আহিছিলে, মিৰ জুমলাই কেতিয়া আক্ৰমণ কৰিছিলে? মিৰ জুমলাই 1662। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতত GST কেতিয়া প্ৰচলিত হৈছিল? ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে 2015 চনত, 2016 চনত, 2017 চনত নে 2018 চনত। আপোনালোকে মনত ৰাখিব ভাৰতবৰ্ষত প্ৰথম GST 2017 চনত প্ৰণয়ন কৰা হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱা প্ৰথম মহিলা কোন আছিলে? প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী, মহিলা প্ৰধানমন্ত্ৰী কোন আছিলে? ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে প্ৰতিভা পাটেল, মায়াৱতী, ইন্দিৰা গান্ধী নে ছোনিয়া গান্ধী। আপোনালোকে মনত ৰাখিব প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিলে ইন্দিৰা গান্ধী। আৰু ইন্দিৰা গান্ধী প্ৰথম ভাৰত ৰত্ন বিজয়ী মহিলাও আছিলে। নেক্সট হৈছে গ্ৰীণ ৰিভলিউশ্যন, এইটো গ্ৰীণ ৰিভলিউশ্যন হ'ব হা। গ্ৰীণ ৰিভলিউশ্যনৰ মূল লক্ষ্য কি আছিলে? এতিয়া ইয়াৰ আমাৰ অপশ্যনসমূহ হৈছে কৃষি উৎপাদন বৃদ্ধি, শিল্পকেন্দ্ৰ বৃদ্ধি, জলবিদ্যুৎ উন্নয়ন, ৰাসায়নিক সাৰ প্ৰচলন। আপোনালোকে মনত ৰাখিব কৃষিৰ উৎপাদন বৃদ্ধি কৰা আছিলে গ্ৰীণ ৰিভলিউশ্যনৰ প্ৰধান লক্ষ্য। নেক্সট কুৱেশ্যনটো হৈছে পঞ্চবাৰ্ষিক পৰিকল্পনা কোন বছৰত আৰম্ভ কৰা হৈছিলে? প্ৰথম কেতিয়া ইন্ট্ৰডিউচ কৰা হৈছিলে পঞ্চবাৰ্ষিক পৰিকল্পনা? ঠিক আছে, ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে 1947, 1951 চন, 1956 চনত নে 1961 চনত। আপোনালোকে মনত ৰাখিব প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা 1951 চনত বলবৎ কৰা হৈছিলে। আৰু তাৰ পাছত 2015 চনত কি হৈছে? পঞ্চবাৰ্ষিক পৰিকল্পনাৰ স্থানত ফিফথ ইয়াৰ যিটো প্লেন আছে আমাৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ স্থানত নীতি আয়োগ গঠন কৰা হৈছিলে, ঠিক আছে। আৰু নীতি আয়োগৰ যিটো হেড সেইটো হয় আমাৰ প্ৰাইম মিনিষ্টাৰ। এই ৰিলেটেড কথাবিলাক আপোনালোকে মন কৰিব। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ বৃহত্তম উপকূলৰ দৈৰ্ঘ্য কোনখন ৰাজ্যত? আটাইতকৈ বেছি কোষ্টেল লাইন আপোনালোকে ক'ব পাৰে যে কোনটো ৰাজ্যত আছে ভাৰতৰ? ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে কেৰালা, মহাৰাষ্ট্ৰ, তামিলনাডু নে গুজৰাট। চ' এনচাৰটো আমাৰ হৈ যাব গুজৰাট। যিহেতু জিঅ'গ্ৰাফীৰ পৰা এইবাৰ ADRE 2ত বা ADRE 1তো জিঅ'গ্ৰাফীৰ পৰা বহুত কুৱেশ্যন অহা দেখা গৈছে। চ' জিঅ'গ্ৰাফী ৰিলেটেড কুৱেশ্যন
আমি ভাৰতৰ এইটো কুৱেশ্যন মই ইনক্লুড কৰিছোঁ, এইবিলাক কুৱেশ্যন আহি যাব পাৰে, পটককৈ সুধি দিব পাৰে আপোনাৰ জেনেৰেল নলেজটো চেক কৰিবলৈ। সেইকাৰণে এইবিলাক কুৱেশ্যন আপোনালোকে স্কিপ নকৰিব, চাই পেলাই যাব। নেক্সট হৈছে সত্যসাধক সমাজৰ প্ৰতিষ্ঠাতা কোন আছিলে? ইয়াৰে আমাৰ অপশ্যন হৈছে B.R. আম্বেদকাৰ, মহৰ্ষি কাৰ্ভে, জ্যোতিবা ফুলে নে ৰামকৃষ্ণ পৰমহংস। আপোনালোকে মনত ৰাখিব সত্যসাধক সমাজৰ প্ৰতিষ্ঠাতা আছিলে জ্যোতিবা ফুলে। আজিৰ ভিডিঅ'টোত ইমানেই। কুৱেশ্যনখিনি কেনেকুৱা লাগিছে আপোনালোকে জনাব। যদি কুৱেশ্যনখিনি ভাল লাগিছে, ভিডিঅ'টো যদি ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।